ডিগবৈত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। বৃহস্পতিবাৰে দিন দুপৰতে স্কুটি চুৰ কৰিবলৈ লগ ভঙাৰ অৱস্থাত হাতেলোতে ধৰে স্কুটিৰ গৰাকীয়ে। জানিব পৰা অনুসৰি ডিগবৈ বিবেকানন্দ বিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰই স্কুটিখন বিদ্যালয়ৰ সন্মুখতে ৰাখি বিদ্যালয়লৈ যোৱাৰ পৰতে লগ ভাঙি থকাৰ অৱস্থাত হাতলোতে ধৰিলে স্কুটি চুৰটো। উল্লেখ্য যে বিদ্যালয়খনত দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভাৰ অনুষ্ঠান আছিল, যাৰ বাবে ছাত্ৰজনে বিদ্যালয়ৰ কিছু সা সামগ্ৰী বজাৰৰ পৰা আনিবলৈ স্কুটিখন বাহিৰতে থৈ ছাত্ৰজন বিদ্যালয়ৰ ভিতৰলৈ যোৱাৰ পিছতে এই চুৰি কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা চলাইছিল। আটকাধীন স্কুটি চোৰটোৰ নাম মুন্না, ডিগবৈ মুলিয়াবাৰীৰ নিবাসী। চুৰ কৰিবলৈ লোৱা স্কুটিখনৰ নম্বৰ হৈছে AS23U2557। ঘটনাস্থলীত ততাতৈয়াকৈ ডিগবৈ আৰক্ষী উপস্থিত হৈ স্কুটি চোৰ মুন্নাক আটক কৰিছে। অসীম ডেকা, ক'ৰ ঘৰ ক'ত? এই ক'ত স্কুটি ক'ত ৰাখিছিলা তুমি? ইয়াতে ৰাখিছিলোঁ। আমাৰ স্কুলৰ ফেয়াৰৱেল আছে। হয়, মানে আমি স্কুলৰ কাৰণে কিবা এটা বস্তু আনিব গৈছিলোঁ। যিহেতু আমি স্কুলৰ পৰা ওলাম ন এতিয়া, সেইটো কাৰণে আমি স্কুলৰ পৰা মানে কিবা এটা দিম বুলি ভাবিছিলোঁ স্কুলৰ কাৰণে, সেইটোৱে আনিব গৈছিলোঁ। তো তেতিয়া আহি পেলাই দেখিছোঁ স্কুটি লগ ভাঙা। এওঁ বহি আছিলে নি স্কুটিত? এওঁ বহি আছিলে। ঠিক আছে। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।